নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম বা আপোনালোকক দেখুৱাই দিম যে অটল পেঞ্চন যোজনা ভাৰত চৰকাৰৰ এখন আঁচনি আৰু এই আঁচনিত বৰ্তমান কিন্তু আপোনালোকৰ অনলাইনত আবেদন প্ৰক্ৰিয়া আপোনালোকৰ আৰম্ভ হৈ গৈছে। আৰু এই অটল পেঞ্চন যোজনাত অৰ্থাৎ অটল পেঞ্চন আঁচনিত আপোনালোকে আবেদন কৰিবলৈ হ'লে কিন্তু আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ বয়সটো লাগিব। যদি এই 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপুনি ভৰিছে তেন্তে আপুনিও আবেদন কৰিব পাৰিব অটল পেঞ্চন যোজনাত। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এইটোৱে দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, কোনসকল হিতাধিকাৰী আপোনালোকে আবেদন কৰিব পাৰিব, বা ধৰি লওক আপোনালোকৰ ডকুমেণ্ট কি লাগিব, গোটেইখিনি কিন্তু আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি মই দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো আপোনাৰ বন্ধু আৰু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অটল পেঞ্চন যোজনাত আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ আবেদন কৰিব পাৰিব, গোটেইখিনি কিন্তু আপোনালোকে এই ভিডিঅ'টোৱে আপোনালোকে ডিটেইলছ পাই যাব। গতিকে আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনালোকৰ অসমীয়াত এইটো হৈ আছে, গতিকে মই ইংলিছত বনাই লওঁ, আপোনালোকক দেখুৱাই দিওঁ যে ইংলিছত বনোৱাৰ পাছতহে এইটো সুবিধা হ'ব আৰু অসমীয়াটো ইমান বুজাত অলপ অসুবিধা হৈ যায়। গতিকে ইয়াত আপোনালোকৰ লিখা হৈ আছে অটল পেঞ্চন যোজনা বুলি আপোনালোকৰ লিখা হৈ আছে। তাৰপিছত ইয়াত আপোনালোকে চাব ডিটেইলছটো আপোনালোকে জানিব পাৰিব। ইয়াত প্ৰথমতে আমি ক্লিক কৰি ডিটেইলছটো জানিব পাৰিম। ইয়াত আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ বয়সটো যদি 18 পৰা 40 বছৰৰ ভিতৰত আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এই মানে যিটো স্কিম আছে অটল পেঞ্চন যোজনা, এই স্কিমৰ পৰা আপোনালোকে মান্থলি হিচাপত আপোনালোকে 1000ৰ পৰা 2000 টকাকৈ আপোনালোকে 1000ৰ পৰা 5000 টকালৈ আপোনালোকে প্ৰতি মাহত আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত কোৱা হৈছে যে মই আপোনালোকক দেখুৱাই দিছোঁ ডিটেইলছখিনি, মই আপোনালোকক এতিয়া দেখুৱাই দিম যে আপোনালোকে এই ডিটেইলছটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। এতিয়া আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে চাব যে ইয়াত কোৱা হৈছে তলফালে ইয়াত চাব যে 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰস্তাৱনৰ পিছত 60 বছৰৰ বয়সত গ্ৰাহকে তলত দিয়া 3টা সুবিধা লাভ কৰিব লাগিব। নিশ্চিত ন্যূনতম পেঞ্চনৰ পৰিমাণ EPIৰ অধীনত প্ৰতিজন গ্ৰাহকে 50 লাখ টকাৰ নিশ্চিত ন্যূনতম পেঞ্চন লাভ কৰিব লাগিব। প্ৰতিমাহে 1000 টকা বা 50 টকা, প্ৰতিমাহে 2000 টকা বা 50 টকা, প্ৰতিমাহে 3000 টকা বা 3000 টকা, প্ৰতিমাহে 4000 টকা বা 50 টকা, প্ৰতিমাহে 5000 টকা বা প্ৰতিমাহে 60 বছৰৰ বয়সৰ পিছত মৃত্যুৰ আগলৈকে এনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত কোৱা হৈছে পত্নীৰ বাবে নিশ্চিত ন্যূনতম পেঞ্চনৰ পৰিমাণ আপোনাৰ পত্নীৰ কাৰণে আপুনি নিজে কৰিব পাৰিব। গ্ৰাহকৰ মনোনীত ব্যক্তিলৈ পেঞ্চনৰ সম্পত্তি ঘূৰাই দিয়া বা গ্ৰাহকৰ মনোনীত ব্যক্তিলৈ পেঞ্চনৰ যিটো পইচা আছে পইচাটো ঘূৰাই দিয়া, সেইটো এটা হেৰি হয়, পেঞ্চন হয়। স্বেচ্ছামূলক প্ৰস্থান, আপোনালোকে গোটেইখিনি কিন্তু এতিয়া ইয়াত আপোনালোকে ডিটেইলছটো পঢ়িবলৈ গ'লে গোটেই ৰাতিটোৱে লাগিব। গতিকে মই ইমান ভিডিঅ'টো দীঘল কৰিব পৰা নাই। গতিকে আপোনালোকে ইয়াত চাব যে কোনসকলে আপোনালোকে আবেদন কৰিব পাৰিব। আমি প্ৰথমতে এইটোৱে চাম আৰু আবেদন কেনেকৈ কৰিব পাৰিম। এতিয়া আবেদনটো আমি এপ্লিকেশ্যন প্ৰচেছটো আমি প্ৰথমতে ইয়াত এতিয়া নাচাওঁ, আমি চাব লাগিব ডকুমেণ্টছটো, আমাৰ ডকুমেণ্টছ কি লাগিব। এই মানে যিটো অটল পেঞ্চন যোজনা আছে ইয়াত আবেদন কৰিবলৈ আমাৰ কি কি ডকুমেণ্টছ লাগিব। ইয়াত কোৱা হৈছে যে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব। ইয়াত প্ৰথমতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি ডকুমেণ্টটো আপোনালোকৰ লাগিব। KYC ডিটেইলছ আৰ ফিচ্ড ফ্ৰম এক্টিভ বেংক পোষ্ট অফিচ ছেভিং একাউণ্ট, আৰু আপোনালোকৰ পোষ্ট অফিচত ছেভিং একাউণ্টটো আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকৰ KYC ডিটেইলছটো আপোনালোকৰ এক্টিভ থাকিব লাগিব আপোনালোকৰ পোষ্ট অফিচৰ ছেভিং একাউণ্টত। এইটো থাকিলে কিন্তু আপোনালোকৰ আৰু বেলেগ একো দৰকাৰ নাই, আপোনালোকে অকল এইটোৱে দেখুৱাইছে। আৰু আপোনালোকে ইয়াত চাব পাৰিব যে এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে কেনেকৈ কৰিব লাগিব। আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো কিন্তু আপোনালোকে এইটোৰ কাৰণে কিন্তু আপোনালোকে অনলাইনতো এপ্লাই কৰিব পাৰে, অফলাইনতো এপ্লাই কৰিব পাৰে। আৰু বৰ্তমান কিন্তু আপোনালোকৰ অফলাইনটো এভেইলেবল নাই, অনলাইনটো আপোনালোকৰ বৰ্তমান চাগে এভেইলেবল আছে। আৰু আপোনালোকৰ প্ৰথমতে প্ৰচিডটো আপোনালোকৰ ইয়াত কৰিব লাগিব APY একাউণ্ট অনলাইন ইউজিং অন নেট বেংকিং ফেচিলিটি। আৰু আপোনালোকে APY যিটো এপছ আছে এপছখন আপোনালোকে ডাউনলোড কৰিব লাগিব বা হেৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে মানে যিটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো আপোনালোকে লগ ইন কৰিব লাগিব ইণ্টাৰনেট বেংকিং একাউণ্ট এণ্ড চাৰ্চ ফৰ APY অন ডেছবৰ্ড। আপোনালোকে এইটো লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পাছত আপোনালোকে ইয়াত চাব যে ইয়াত লিখা হৈ আছে যে কাষ্টমাৰ হেজ টু ফিল বেছিক এণ্ড নমিনি ডিটেইলছ, আৰু কাষ্টমাৰৰ বেছিক ডিটেইলছ ফিল আপ কৰিব লাগিব আৰু নমিনি ডিটেইলছ কিন্তু ফিল আপ কৰিব লাগিব। তাৰপিছত 4 নম্বৰত লিখা আছে কাষ্টমাৰ হেজ টু গিভ কনচেণ্ট ফৰ অটো ডেবিট অফ
প্ৰিমিয়াম ফৰ দি একাউণ্ট এণ্ড ছাবমিট দি ফৰ্ম। ইয়াত কোৱা হৈছে যে আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে, পোষ্ট অফিচৰ একাউণ্ট বা পাঞ্জাৱ নেশ্যনেল একাউণ্ট, যিকোনো একাউণ্ট, আৰু সেই একাউণ্টত কিন্তু আপোনালোকৰ অটল পেঞ্চন যোজনা অৰ্থাৎ APY এইটোত কিন্তু আপোনালোকৰ অটোপে লগোৱা থাকিব। আৰু যেতিয়া নেকি আপোনালোকৰ পৰা সেই পইচাটো কাটিব, সেই পইচাটো কিন্তু অট'মেটিকেলি কাট খাই যাব। তাৰপিছত ইয়াত কোৱা হৈছে যে ভিজিট ৱেবছাইট, আপোনালোকে এই ৱেবছাইটত কিন্তু গৈ পিনে আপোনালোকে অনলাইনত আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ কমপ্লিট কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব, তাৰপিছত অফলাইন KYC উলিয়াব লাগিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড দি আপোনালোকৰ মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক থকা হ'ব লাগিব, আৰু মোবাইল নম্বৰটো আপোনালোকে আধাৰ কাৰ্ডৰ লগত সদায় লিংক কৰি ৰাখিব। আৰু এইটো কিন্তু KYC আপোনালোকৰ কৰিব লাগিব আধাৰ কাৰ্ড দি। তাৰপিছত ভাৰ্চুৱেল ID, ৱেৰ আধাৰ ভাৰ্চুৱেল ID ইজ ক্ৰিয়েটেড ফৰ KYC, আৰু ভাৰ্চুৱেল ID আৰু আধাৰ কাৰ্ড দি কিন্তু আপোনালোকৰ KYCটো কৰিব লাগিব। আৰু চিটিজেনটো, এইটো আমাৰ চিটিজেনটো ইয়াত কোৱা হৈছে যে চিটিজেন কেন চিলেক্ট আইদাৰ ওৱান অফ 3 অপশ্যন। ইয়াত গোটেইখিনি কিন্তু আপোনালোকৰ অপশ্যনকেইটা দিয়া হৈছে, গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। আৰু বৰ্তমান কিন্তু আপোনালোকৰ সঁচা কথাত ক'বলৈ গ'লে বৰ্তমান আপোনালোকৰ এই অটল পেঞ্চন যোজনাটো আপোনালোকৰ বৰ্তমান অনলাইনত এপ্লাইটো বৰ্তমান কিন্তু আপোনালোকৰ চলা নাই। আৰু কিছু সময় পূৰ্বেই চাগে এই ৱেবছাইটটো আপোনালোকৰ মুকলি কৰা হ'ব। ইয়াত মই আপোনালোকক ক্লিক কৰি দেখুৱাই দিছোঁ ৱেবছাইটখন কিন্তু এতিয়ালৈকে খোলা নাই। আৰু যেতিয়াই নেকি খুলি যাব তাৰ পাছতে কিন্তু আপোনালোকে ইয়াত এনেকৈ দেখুৱাইছে দিছ ছাইট কেনট বি ৰিচ্ড, এনেকৈ দেখুৱাই আছে। গতিকে যেতিয়া নেকি ৱেবছাইটখন খোল খাব তেতিয়া কিন্তু আপোনালোকক ভিডিঅ' এটা বনাই মই দেখুৱাই দিম যে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। আৰু আপোনালোকে প্ৰত্যেক দিনাই এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।